নমস্কাৰ, আজি হৈছে 5 আগষ্ট। অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা আজি সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। গ্ৰেপ্তাৰ হ'ব পাৰে মিয়ালেণ্ড দাবী কৰা যুৱকজন, থানাত দাখিল কৰিলে এজাহাৰ। মিয়ালেণ্ড দাবী কৰা যুৱকৰ বিৰুদ্ধে সৰুপথাৰ আৰক্ষী থানাত দাখিল কৰা হৈছে এজাহাৰ। বড়োৱে যদি বড়োলেণ্ড পাব পাৰে তেন্তে অসমৰ মিয়াই কিয় মিয়ালেণ্ড নাপাব বুলি দাবী কৰিছিল যুৱকজনে। আৰু সোমবাৰে সৰুপথাৰ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাই যুৱকজনৰ বিৰুদ্ধে সৰুপথাৰ আৰক্ষী থানাত দাখিল কৰিলে এক এজাহাৰ। সৰুপথাৰ মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ছাত্ৰ মিয়ালেণ্ড দাবী কৰা যুৱকজন আৰু চৰকাৰে মিয়ালেণ্ডৰ প্ৰতি সঁহাৰি নিদিলে আমচুৰ নেতৃত্বত অসম অশান্ত কৰাৰ হুংকাৰ দিছিল এই মিয়ালেণ্ড দাবী কৰা যুৱকজনে। আৰু ৰেংমা সংৰক্ষিত বনাঞ্চলৰ বিদ্যাপুৰত বন বিভাগৰ উচ্ছেদ চলি থকাৰ সময়ছোৱাত মিয়ালেণ্ড দাবী কৰিছিল ছাত্ৰজনে। মিয়ালেণ্ড দাবী কৰাৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অপমানসূচক মন্তব্য কৰিছিল উচ্ছেদিত ছাত্ৰজনে। আৰু সৰুপথাৰ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাই ছাত্ৰজনক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি উচিত শাস্তি দিবলৈ দাবী জনাইছে আৰক্ষীক। লগতে উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ছাত্ৰজনক সৰুপথাৰ মহাবিদ্যালয়ৰ পৰাও বহিষ্কাৰৰ দাবী উত্থাপিত কৰিছে ছাত্ৰ একতা সভাই। মিয়ালেণ্ড দাবী কৰি বিপদত পৰিছে এতিয়া সৰুপথাৰ উচ্ছেদিত যুৱকজন। জনাইছোঁ খবৰ, অসমত মিয়ালেণ্ড দাবী কৰা ছাত্ৰক কেতিয়াও সৰুপথাৰ মহাবিদ্যালয়ত অধ্যয়ন কৰিবলৈ দিয়া নহ'ব বুলি হুংকাৰ দিলে ছাত্ৰ একতা সভাই। আৰু বড়োৱে যদি বড়োলেণ্ড দাবী কৰিব পাৰে তেন্তে অসমৰ মিয়াই কিয় মিয়ালেণ্ড দাবী কৰিব নোৱাৰে বুলি হুংকাৰ দিছিল এজন যুৱকে। আৰু মিয়ালেণ্ড দাবী কৰা যুৱকৰ বিৰুদ্ধে সৰুপথাৰ আৰক্ষী থানাত দাখিল কৰা হৈছে এজাহাৰ। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ। উজনি এৰিব লাগিব মিয়াসকলে, চলি থাকিব মিয়া বিচৰা অভিযান, কোনেও আমাক ৰখাব নোৱাৰে, মন্তব্য কৰিছে চিতু বৰুৱাই। জাতীয় সংগ্ৰামী সেনাৰ নেতা চিতু বৰুৱাৰ বিৰুদ্ধে এজাহাৰ দাখিল। নগাঁৱৰ জুৰিয়া থানাত এজাহাৰ দাখিল সংখ্যালঘু সংগ্ৰাম পৰিষদক প্ৰত্যাহ্বান জনাই পুনৰ চিতু বৰুৱাৰ এক বিস্ফোৰক মন্তব্য। উজনি অসমৰ পৰা যাবই লাগিব মিয়া। যিটো সংগঠনে এজাহাৰ দিছে তাত থকা সকলো বাংলাদেশী বুলি চিতু বৰুৱাই সংবাদ মাধ্যমৰ আগত কৰিছে মন্তব্য। আৰু নাম নথকা সংগঠনৰ সৈতে যুক্তিতৰ্ক কৰিব বিচৰা নাই চিতু বৰুৱাই। আৰু দেওবাৰে শিৱসাগৰত জাতীয় সংগ্ৰামী সেনা আহোমে মিয়াৰ বিৰুদ্ধে চলাইছিল এক তীব্ৰ অভিযান। আৰু সংখ্যালঘু সংগ্ৰাম পৰিষদে দাখিল কৰা এজাহাৰক লৈ এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে চিতু বৰুৱাই। এই মুহূৰ্তৰ খবৰ জনাইছোঁ যে জাতীয় সংগ্ৰামী সেনাৰ নেতা চিতু বৰুৱাৰ বিৰুদ্ধে এজাহাৰ দাখিল। নগাঁৱৰ জুৰিয়া থানাত এজাহাৰ দাখিল সংখ্যালঘু সংগ্ৰাম পৰিষদৰ। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো, ৰাজ্যবাসীৰ বাবে আহি পৰিছে আৰু এটি ডাঙৰ খবৰ। মিয়া ক'ত যাব ক'ত থাকিব সেয়া কোৱাৰ অধিকাৰ কাৰো নাই। উজনিৰ দল সংগঠনক এই অধিকাৰ কোনে দিলে? এই মুহূৰ্তৰ খবৰ জনাইছোঁ দৰ্শকক, মিয়া ক'ত যাব আৰু ক'ত থাকিব সেয়া কোৱাৰ অধিকাৰ কাৰোৱে নাই। উজনিৰ দল সংগঠনক এই অধিকাৰ কোনে দিলে? এতিয়া প্ৰশ্ন উত্থাপিত কৰা হৈছে। ভাৰতৰ যিকোনো ঠাইত যিকোনো ব্যক্তিয়ে ব্যৱসায় কৰাৰ অধিকাৰ আছে, কিন্তু মিয়া মানুহ এখন ঠাইৰ পৰা আন এখন ঠাইলৈ কিয় যাব নোৱাৰে বুলি প্ৰশ্ন উত্থাপিত কৰিছে। আৰু এইবোৰ কথা কোৱাৰ অধিকাৰ দল সংগঠনসমূহক কোনে দিছে? যিসকলে এই কাম কৰিছে তেওঁলোকক অধিকাৰ কোনে দিলে? আৰু হেংদাং লৈ ৰাজপথত ওলোৱাসকল পুৰুষ নহয়, মিয়া দুখীয়া হোৱা কাৰণেই এনেকৈ অত্যাচাৰ কৰা হৈছে তেওঁলোকৰ ওপৰত। আৰু মিয়াই এনেকৈ অপৰাধ কৰিলে যে মিয়া উজনিলৈ যাব নোৱাৰে? মিয়া ভাৰতৰ নাগৰিক আৰু আন জাতি জনগোষ্ঠীৰ দৰে মিয়াৰো সমানেই অধিকাৰ আছে। এই অধিকাৰ কোনেও কাঢ়ি ল'ব নোৱাৰে। আইনৰ শাসন ভাৰতবৰ্ষত চলে আৰু আইনৰ ঊৰ্ধত কথা কোৱাসকল দেশদ্ৰোহী বুলি মন্তব্য কৰা হৈছে। আৰু এবিএমচুৰ সভাত উপস্থিত অধিবক্তা চাহানামাছৰ এই উদান্ত মন্তব্য। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। উচ্ছেদৰ সময়ত মানি চলা নাছিল নিয়ম, কেইবাগৰাকী বিষয়াক আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমুদৰ্শকক, এটি ডাঙৰ খবৰ। 8 আগষ্টত আদালতত হাজিৰ হ'ব লাগিব উচ্ছেদত জড়িত থকা বিষয়াসকল। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অৱমাননাৰ অভিযোগত জাননী জাৰি। উচ্ছেদৰ সময়ত মানি চলা নাছিল ন্যায়ালয়ৰ নিৰ্দেশনা। ৰাজ্য চৰকাৰৰ কেইবাগৰাকী বিষয়াৰ বিৰুদ্ধে আদালতৰ নিৰ্দেশ অৱমাননাৰ অভিযোগ। আৰু মুখ্য সচিব গোৱালপাৰা জিলা আয়ুক্ত
উপায়ুক্ত জ্যেষ্ঠ আৰক্ষী অধীক্ষকক আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ আৰু বালিজান ৰাজচক্ৰ বিষয়া গোৱালপাৰা সদৰ থানাৰ অচিও হাজিৰ হ'ব লাগিব ন্যায়ালয়ত আৰু অহা 8 আগষ্টত আদালতত হাজিৰ হ'ব লাগিব উচ্ছেদত জড়িত থকা বিষয়াসকল জনাইছোঁ খবৰ এটি ডাঙৰ খবৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অৱমাননাৰ অভিযোগত এতিয়া জাননী জাৰি কৰা হৈছে উচ্ছেদৰ সময়ত মানি চলা নাছিল ন্যায়ালয়ৰ নিৰ্দেশনা আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ সাজু হৈছে শ বুলডোজাৰ আৰু জেচিবি সাজু হৈছে 2ৰ পৰা 3000 আৰক্ষী অহা 8 আগষ্টত উজনিত চলিব সৰ্ববৃহৎ উচ্ছেদ শ বুলডোজাৰ সাজু হৈছে জেচিবি আৰু সাজু হৈছে 2ৰ পৰা 3000 আৰক্ষীও অহা 8 আগষ্টত উজনিত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান জনাইছোঁ খবৰ ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে 11000 বিঘা ভূমিত উচ্ছেদ সম্পন্ন হোৱাৰ পিছতেই আন এক অভিযানৰ বাবে সাজু হৈছে প্ৰশাসন উৰিয়াম ঘাটৰ পিছত এইবাৰ নেঘেৰী বিলত চলিব বুলডোজাৰ সাজু শ বুলডোজাৰ জেচিবি আৰু সাজু হৈছে 2ৰ পৰা 3000 আৰক্ষী বেদখলকাৰীলৈ অন্তিম সময়সীমা বান্ধি দিলে প্ৰশাসনে আৰু 205টা অবৈধ বেদখলকাৰীৰ পৰিয়ালত এইবাৰ চলিব উচ্ছেদ আৰু প্ৰশাসনৰ অন্তিম দিন ঘোষণাৰ পিছতেই হাহাকাৰ লাগিছে বেদখলকাৰীৰ পৰিয়ালৰ মাজত আহিছোঁ পৰৱৰ্তী খবৰটোৰ মাজলৈ আমচুৰ প্ৰতিবাদত একো ক্ষতি নহয় ৰাজ্যত উচ্ছেদ হ'বই সাজু আছে তালিকা এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যিহেতু ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলাইছে বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ আৰু এই উচ্ছেদ অভিযানত বিভিন্ন দল সংগঠনে এবাৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু আমচুৱে কৈছে যে যদিহে উচ্ছেদ বন্ধ কৰা নহয় তেন্তে আমি ৰাজপথ কপাম কিন্তু ইয়াৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক বৃহৎ প্ৰতিক্ৰিয়া দিছে খবৰটো জনাইছোঁ সমূহ ৰাজ্যবাসীক আমচুৰ প্ৰতিবাদত একো ক্ষতি নহয় ৰাজ্যত তাতে আমাৰ একো ক্ষতি নহয় আমচুৰ প্ৰতিবাদৰ ফলত একো অসুবিধা নহয় আমাৰ যি কাম আমি যি উচ্ছেদ চলাম সেই উচ্ছেদ চলিয়ে থাকিব আমাৰ হাতত সম্পূৰ্ণ তালিকা আছে আমি তালিকা ভিত্তিত উচ্ছেদ চলাইয়ে থাকিম ৰাজ্যত চলিয়ে থাকিব উচ্ছেদ আৰু সাজু আছে তালিকা পুৰণা সৰ্থেবাৰীত আছে কেইবা হাজাৰ ভূমি বেদখল তাতো শীঘ্ৰেই চলিব উচ্ছেদ বেদখলকাৰীৰ য'ৰ পৰা আহিছে তালৈকে যাওক কিন্তু আমাৰ মানুহে তেওঁলোকক দিব নালাগে আশ্ৰয় আমচুৰ প্ৰতিবাদ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক বৃহৎ প্ৰতিক্ৰিয়া দিয়া দেখিবলৈ পোৱা গৈছে কৈছে যে আমচুৰ প্ৰতিবাদত একো ক্ষতি নহয় ৰাজ্যত তাতে আমাৰ একো ক্ষতি নহয় আমচুৱে প্ৰতিবাদ কৰক আমি এইফালে উচ্ছেদ কৰিম আমচুৰ প্ৰতিবাদৰ ফলত একো অসুবিধা নহয় আমাৰ হাতত তালিকা আছে আমি তালিকা ভিত্তি উচ্ছেদ কৰিম ৰাজ্য চলিয়ে থাকিব উচ্ছেদ আৰু সাজু আছে তালিকা মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আহিছোঁ আন এক খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ আমচুৰ বাবে অসমত বৃদ্ধি পাইছে উচ্ছেদ ৰাষ্ট্ৰীয় উলামা কাউন্সিলৰ সমালোচনা এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমূহ দৰ্শকক ৰাজ্যত চলা উচ্ছেদৰ নামত একাংশৰ প্ৰতিবাদৰ নামত একাংশ সংগঠনে আদায় কৰিছে ৰাজনৈতিক মুনাফা নাম উল্লেখ নকৰাকৈ আমচুলৈ অভিযোগৰ আঙুলি ৰাষ্ট্ৰীয় উলেমা কাউন্সিলৰ আমচু নেতৃত্বই মুখ্যমন্ত্ৰীক জোকাই লোৱাৰ ফলতেই অসমত বাঢ়িছে উচ্ছেদ দিল্লীত ৰাষ্ট্ৰীয় উলামা কাউন্সিলৰ সংবাদমেলত এই অভিযোগ উত্থাপিত কৰিছে আৰু ৰাজ্যত চলি থকা উচ্ছেদক লৈ ৰাষ্ট্ৰপতিলৈ স্মাৰক পত্ৰ কাউন্সিলৰ উচ্ছেদৰ নামত প্ৰতিবাদ কৰা একাংশ দল সংগঠনক সমালোচনা এইবাৰ কাউন্সিলৰ আৰু ৰাজ্যত চলা উচ্ছেদৰ নামত একাংশৰ প্ৰতিবাদ আৰু এই প্ৰতিবাদৰ নামত একাংশ সংগঠনে আদায় কৰিছে ৰাজনৈতিক মুনাফা আৰু নাম উল্লেখ নকৰাকৈ আমচুলৈ অভিযোগৰ আঙুলিয়ে ৰাষ্ট্ৰীয় উলামা কাউন্সিলৰ আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ মিয়া ক'ত যাব ক'ত থাকিব সেয়া ক'বলৈ শৃংখল চিতুকন অসমত বেলেগৰ দৰে সমান অধিকাৰ আছে মিয়াৰ এই মুহূৰ্তৰ খবৰ জনাইছোঁ ডাঙৰ খবৰ ৰাজ্যবাসীৰ বাবে মিয়া মানেই বাংলাদেশী নকয় ভাৰতৰ মিয়াই সকলোতে কাম কৰিবলৈ যাব পাৰিব মিয়া ভাৰতৰ নাগৰিক মিয়াৰো সমানেই অধিকাৰ আছে এইখন ভাৰতত আন জাতি জনজাতিৰ যিমান অধিকাৰ আছে ভাৰতত সিমানেই অধিকাৰ আছে মিয়াৰো আৰু মিয়া ক'ত যাব ক'ত থাকিব ক'ত কাম কৰিব
সেয়া কোৱাৰ অধিকাৰ শৃংখল চলিহা আৰু চিতু বৰুৱা ক'ত পালে আৰু তেওঁলোকৰ এইবোৰ কোৱাৰ অধিকাৰ নাই বুলি মন্তব্য কৰা হৈছে ইতিমধ্যে। আৰু উজনিৰ দল সংগঠনক মিয়া খেদাৰ অধিকাৰ কোনে দিলে? ভাৰতৰ যিকোনো ঠাইত মিয়াই ব্যৱসায় কৰাৰ অধিকাৰ আছে। যিসকলে ভাৰতৰ সংবিধান নামানো বুলি কয় সিহঁত দেশদ্ৰোহী আৰু মিয়াৰ অধিকাৰ কোনেও কাঢ়ি ল'ব নোৱাৰে। এবিএমছুৰ সভাত এই মন্তব্য অধিবক্তা শাহনাজ আহমেদৰ। আৰু মিয়া মানে বাংলাদেশী নহয়, মিয়াই সকলোতে যাব পাৰিব, সকলোতে কাম কৰিব পাৰিব বুলি মন্তব্য প্ৰকাশ কৰিছে। আৰু ভাৰতৰ মিয়াই সকলোতে কাম কৰিবলৈ যাব পাৰিব। মিয়া ভাৰতৰ নাগৰিক, মিয়াৰো সমানেই অধিকাৰ আছে এইখন ভাৰতত। ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ, শিৱসাগৰত চলি থকা অভিযান বেআইনী। ভাষা ধৰ্মৰ ভিত্তিত অভিযান চলোৱা বন্ধ কৰক। উজনিৰ অভিযানৰ বিৰুদ্ধে একত্ৰিত জাতীয় জনগোষ্ঠীয় সংগঠন। এই মুহূৰ্তৰ খবৰ দৰ্শকৰ বাবে জনাইছোঁ, উজনিৰ অভিযানৰ বিৰুদ্ধে একত্ৰিত জাতীয় জনগোষ্ঠীয় সংগঠন। শিৱসাগৰত চলি থকা অভিযান বেআইনী। বিদেশীমুক্ত অসমৰ কইনা লৈ ৰাজনীতি কৰাটো গ্ৰহণযোগ্য নহয়। আৰু শিৱসাগৰত হোৱা এই ঘটনা ৰাজ্যৰ কাৰণে অশুভ বুলি মন্তব্য কৰা হৈছে ইতিমধ্যে। আৰু আইন হাতত তুলি লোৱা কাম বন্ধ কৰক। আইন বিবৰ্জি কথা বতৰা সকলে এৰাই চলক। আৰু শিৱসাগৰত কোনো কাৰণতেই ঐক্য সম্প্ৰীতি বিনষ্ট কৰিবলৈ দিয়া নহ'ব। শিৱসাগৰৰ ৰাইজ সংবিধান বিৰোধীৰ প্ৰতীক নহয়। আৰু আহোম স্বৰ্গদেৱে সম্প্ৰীতিৰে জাতিটোক ভাল পাবলৈ শিকাইছে। বিদেশীমুক্ত অসম গঢ়াটো কাৰো মতভেদ নাই। আৰু প্ৰত্যেকজন অসমীয়াৰ বাবে বিদেশীমুক্ত অসম এক সপোন। কিন্তু বৰ্ণ বৈষম্য তথা জাত পাতৰ ভিত্তিত বিদেশী বহিষ্কৰণৰ প্ৰতীক হ'ব নোৱাৰে। এই মন্তব্য সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা, অসম ছাত্ৰ যুৱ সন্মিলন আৰু আক্ৰাছুৰ নেতৃত্বৰ।